নৱৰত্ন কাবলৰ উদ্যোগত ঢেকিয়াজুলি নগৰৰ মাজমজিয়াত নৱনিৰ্মিত শ্ৰী শ্ৰী মা শ্যামা কালী মন্দিৰ প্ৰাংগণত উদযাপন কৰা হয় ফাকুৱা উৎসৱ। ইজনে সিজনৰ কপালত আবিৰৰ ফুট দি গাত ফাকুৱা লগাই চৰণশ্ৰী আশীৰ্বাদ লোৱা পৰিলক্ষিত হ'ল ঢেকিয়াজুলিৰ শ্ৰী শ্ৰী মা শ্যামা কালী মন্দিৰ প্ৰাংগণত। উক্ত ফাকুৱা উৎসৱৰ অনুষ্ঠানত উপস্থিত থাকে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী অশোক সিংহল। মন্ত্ৰীগৰাকীয়ে নৱৰত্ন ক্লাবত উপস্থিত হৈ নৱনিৰ্মিত শ্ৰী শ্ৰী মা শ্যামা কালী মন্দিৰৰ ফলক উন্মোচন কৰে। অনুষ্ঠানত বিশিষ্ট সমাজকৰ্মী ৰাতুল নাথ, সমাজকৰ্মী মহেন্দ্ৰ কুমাৰ চান্দক, ঢেকিয়াজুলি পৌৰসভাৰ পৌৰনেত্ৰী সুস্মিতা দাস, উপ পৌৰনেত্ৰী তুলিকা শইকীয়াৰ লগতে বহু লোক উপস্থিত থাকে। যোৱা 6 তাৰিখে মন্দিৰটো শুভাৰম্ভ হ'ল, প্ৰাণ প্ৰতিষ্ঠা হ'ল। এছেম্বলি থকাৰ কাৰণে সিদিনা মই আহিব নোৱাৰিলোঁ। আজি মাৰ ওচৰত প্ৰণাম জনাই মাৰ আশীৰ্বাদ ল'লোঁ যে আশীৰ্বাদ কৰক মায়ে। যিমান বেয়া চিন্তা আছে, মোৰ মনতো আছে, আনৰ মনতো আছে, এই বেয়া চিন্তা, এই দানৱী চিন্তাবোৰ দমন হওক আৰু সকলোৱে শান্তি সম্প্ৰীতিৰে এক নতুন অসম গঢ়াৰ যিটো সংকল্প মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আছে, এই সংকল্পত আমি ব্ৰতী হ'ব পাৰোঁ। সকলোকে লগত লৈ এক নতুন অসম গঢ়াৰ যিটো কল্পনা মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৰিছে, সকলোকে লগত লৈ এক নতুন অসম গঢ়িবলৈ আমি আগবাঢ়ি যাওঁ। লগতে এটা কথা মনত ৰাখিব লাগিব যে সমাজত এতিয়াও দানৱ আৰু ৰাক্ষস প্ৰকৃতিৰ বহু ব্যক্তি আছে। এই ব্যক্তিসকলৰ পৰাও সমাজক ৰক্ষা কৰিবৰ কাৰণে আমি সংকল্প ল'ব লাগিব আৰু জাতি মাটি ভেটিৰ যিটো ৰক্ষাৰ দায়িত্ব অসমৰ ৰাইজে ভাৰতীয় জনতা পাৰ্টী নেতৃত্বাধীন চৰকাৰৰ ওপৰত দিছে, এই দায়িত্ব আমি নিষ্ঠা সহকাৰে পালন কৰি যাওঁ। আজি নৱৰত্ন ক্লাবৰ এই নৱনিৰ্মিত মা কালী মন্দিৰত আমি অতি উৎসাহেৰে হোলী উৎসৱ পালন কৰিছোঁ। সকলৰ দুখ কষ্ট সামৰি সুখ শান্তি যাতে ঘূৰাই আহে, এই কামনাৰে আমি হোলী উৎসৱ খেলি আছোঁ। সকলোকে আমাৰ হোলীৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ফাকুৱা উপলক্ষে আমি ঢেকিয়াজুলি অঞ্চলৰ নৱৰত্ন ক্লাব কালী মন্দিৰ ফালৰ পৰা সমূহ সদস্যৰ হৈ পেলাই সমূহ দেশবাসীলৈ বিশ্ববাসীলৈ ফাকুৱাৰ আমি শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আমাৰ ঢেকিয়াজুলি চহৰৰ মাজমজিয়াত অৱস্থিত নৱৰত্ন ক্লাব কালী মন্দিৰৰ যি আমি অলপতে আমি উন্মোচন কৰিলোঁ, এই মন্দিৰলৈ আমাৰ এই অঞ্চলৰ লগতে বহু ঠাইৰ পৰা ৰাইজ সমাগত হৈছে। আজিৰ দিনটোতো আমি বহু ৰাইজ ইয়াতে সমবেত হৈছোঁ। সকলোৱে মিলি আমি হোলী উপলক্ষে সকলো একগোট হৈছোঁ আৰু সকলোলৈ আমি ফাকুৱাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ঢেকিয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্যৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাশ্বিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।